हेलो फ्रेंड्स मैं अनामिका मोर यूट्यूब चैनल जियान हेन्डसम बॉय लाइफस्टाइलলৈকে আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰিছো আমি এই মাহত জিয়ানক চেকআপত নিউতে অজয় মহন্ত বাইদেৱে দিয়া ইনজেকচনটোৰ বিষয়ে। বলক তেনেহলে ভিডিঅ'টো আৰম্ভ কৰোঁ। বাইদেৱে দিয়া ইনজেকচনটোৰ নাম হৈছে ACTH। ACTH ইনজেকচনটো আমি গুৱাহাটীৰ পৰা কিনি আনিছোঁ। ইনজেকচনটো আইচ বক্স দি পঠাইছে আৰু ACTH ইনজেকচনটো 2 ডিগ্ৰী চেলচিয়াছৰ পৰা 8 ডিগ্ৰী চেলচিয়াছ টেম্পাৰেচাৰৰ ফ্ৰিজত ৰাখিব লাগিব। এই ACTH ইনজেকচনটো এটা বটলৰ প্ৰাইচ 2355 টকা আৰু এটা বটলত 5 ml থাকে। 2.5 ml আৰু 2.5 ml কৈ দুদিন দিব পাৰি। এই ACTH ইনজেকচনটো জিয়ানক 7 মাহতে প্ৰতীক্ষাত হস্পিটালত পাৰ্থপ্ৰতিম বৰাচাৰী দিবলৈ দিছিলে আমাক, কিন্তু এইটোত ৰিস্ক আছে কাৰণে আমি ইমান সৰুতে দিবলৈ সন্মত নহ'লোঁ। যিয়ে নহওক এতিয়া ইমান মেডিচিন খোৱাৰ পিছত জিয়ানৰ চিজাৰ ৰখা নাই। আজি প্ৰায় 6 বছৰে হৈ গ'ল তাক মানে মেডিচিন খোৱা, তথাপিও তাৰ চিজাৰটো কণ্ট্ৰল নহ'লে ৰখাব পাৰে। এইবাৰ লাষ্ট বাইদেৱে ACTH ইনজেকচনটো দিবলৈ দিলে। এই ACTH ইনজেকচনটো জিয়ানক ডেইলি 2.5 কৰি দিব লাগিব বুলি কৈছে। ইনজেকচনটো দিয়াৰ আগমুহূৰ্তত প্ৰেছাৰ চেক কৰি ল'ব দিছে, আকৌ দিয়াৰ পাছত প্ৰেছাৰটো আকৌ এবাৰ চেক কৰিব দিছে। ভাগ্য ভাল ইনজেকচনটো IM হয়। যদি IN হ'লে হয় জিয়ানক নাৰ্ভত দিবলৈ বহুত মুস্কিল হ'লে হয়, তাৰ নাৰ্ভ বিচাৰি পাবলৈ টান। IM হোৱাৰ কাৰণে এতিয়া মাছালত তাক ধুনীয়াকৈ ইনজেকচনটো দিব পাৰিব। তো 30 দিন দিবলৈ দিছে। সঁচাকৈ ভাবিলে বহুত দুখ লাগে, কাৰণ ইমানখিনি মেডিচিন খোৱাৰ পিছত এনেকুৱা বেমাৰ নে মেডিচিন খালেও বেমাৰ ভাল হৈ নাযায়। এপিলেপসি যে এক সাংঘাতিক মাৰাত্মক বেমাৰ আমাক বুজাই দিলে। আমি ভগৱানক বহুত বিশ্বাস কৰোঁ, ঈশ্বৰৰ ওপৰত আস্থা ৰাখি আৰু অগ্নিনাথ বাবাৰ নাম লৈ জিয়ানক ইনজেকচনটো দিবলৈ যোৱাকালিৰ পৰা আৰম্ভ কৰিছোঁ। মোৰ এই ভিডিঅ' চাই থকা কোনোবা পিতৃ মাতৃয়ে যদি আপোনাৰ ল'ৰা বা ছোৱালীজনীক এই ACTH ইনজেকচনটো দি পাইছে, কেনেকুৱা কি কথা আপোনালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।